গুলি মাৰিবলৈ নাই, মোকতো এটা কোব মাৰি দিলেই মৰি থাকিম, এটা কোব মাৰিলেই মৰি থাকিম। হস্পিটেল মানুহে বনায়, চৰকাৰে বনায়, আৰু এইখন চৰকাৰে হস্পিটেল ভাঙিছে, নোহোৱা কৰিছে। ক'ৰবাত আপোচ কৰে নে নাই? আপোনালোকৰ 14-15টা দল লগ হৈও কিন্তু বিজেপিৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাক কিন্তু প্ৰত্যাহ্বান জনাব পৰা নাই। 2012 চনতে কণ্ট্ৰাকচুৱেল চৰকাৰী ঠিকা ভিত্তিত চাকৰি পোৱা প্ৰায় 27,000 শিক্ষক শিক্ষয়িত্ৰীক সেই 1,27,000, 1 লাখৰ ভিতৰত ধৰি পেলাই আকৌ ছেকেণ্ড টাইম দ্বিতীয়বাৰ এপইণ্টমেণ্ট লেটাৰ দি পেলাই তেওঁ চাকৰি দিছিল। নৰেন্দ্ৰ মোদীয়ে উদ্যাক্ত কণ্ঠে অসমৰ ভাৰতৰ ৰাইজক কৈছিল অনলাইন ট্ৰেডিং কৰক, অনলাইন ট্ৰেডিং কৰক। দেখিলোঁ অনলাইন ট্ৰেডিঙৰ অৱস্থা। সিংহল নামৰ কোনো উপাধি নাই দেই। তেওঁৰ সেই মানুহজনৰ জন্ম ক'ত অসমৰ মানুহে কোনো নাজানে। নহয়, মই প্ৰতিশোধৰ ৰাজনীতিৰ কথা আপোনাক সোধা নাই, মই উন্নয়নৰ কথা সুধিছোঁ। উন্নয়নৰ কথাত আপুনি কওক, স্পষ্টভাৱে কওক যে পূৰ্বৰ তুলনাত এই 5 বছৰীয়া কাৰ্যকালত নলবাৰীৰ যি সামগ্ৰিক উন্নতি বা সামগ্ৰিক উন্নয়ন ত্বৰান্বিত হৈছে নে নাই? জয়ন্ত মল্ল বৰুৱাই যিকেইটা ৰাস্তা বনাই আছে অশোক শৰ্মাৰ দিনত চেংচন হোৱা। নমস্কাৰ, আছাম ফ্ৰণ্টৰ মুক্ত চিন্তাৰ অনুষ্ঠান দ্য ষ্ট্ৰেইট টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এগৰাকী বিশেষ ব্যক্তি উপস্থিত আছে, যিগৰাকী ব্যক্তিয়ে বহু সময়ত বহু বিস্ফোৰক মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰে বা বহু বিতৰ্কিত মন্তব্য তেওঁ প্ৰদান কৰে। বহু সময়ত ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ, এগৰাকী মানৱ অধিকাৰ কৰ্মী তথা ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া। চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি যিহেতু বহু সময়ত বহু বিতৰ্কিত মন্তব্য বা বহু বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে, সংবাদ শিৰোনাম দখল কৰি আহিছে, আচলতে আপুনি এই যি মন্তব্যসমূহ প্ৰদান কৰে, এইসমূহ TRPৰ বাবে প্ৰদান কৰে নে চৰকাৰক সমালোচনা কৰিবৰ বাবে, বিৰোধী হিচাপে চৰকাৰক সমালোচনা কৰিবৰ কাৰণেই সমালোচনা কৰে, নে সঁচা অৰ্থত চৰকাৰৰ কিবা ভুল ত্ৰুটি দেখি সমালোচনা কৰে? নমস্কাৰ। প্ৰথম কথাটো হ'ল, ভাৰতৰ সংবিধানখনে আমাক এটা অধিকাৰ দিছে। 19 অনুচ্ছেদৰ কৰ ধাৰাত আমাক এটা অধিকাৰ দিছে, বাক স্বাধীনতাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰ। সাংবিধানিকভাৱে সংবিধানৰ গণ্ডিৰ ভিতৰত কথা কোৱাৰ অধিকাৰ দিছে। আমি যদি চাওঁ, এই যে দেশ স্বাধীন হোৱাৰ আজি প্ৰায় 78 বছৰ পাৰ হৈ গ'ল, আমি কিন্তু ভাৰতৰ জনগণে সম্পূৰ্ণ অৰ্থত কথা কোৱাৰ অধিকাৰখিনি পোৱা নাই। আৰু কথা ক'ব যদি কোনোবাই খোজেও তেওঁক অৱদমন কৰিবলৈ চেষ্টা কৰা হয়। সকলোৱে কথা নকয়, কিছুমান কথা আমি কওঁ বা আমি নিজেও ব্যক্তিগতভাৱে কথাবিলাক কৈ আহিছোঁ বিভিন্ন অনুষ্ঠানত বা বিভিন্ন সংগঠনৰ মজিয়াত এই কথাবিলাক কৈ আহিছোঁ। চৰকাৰৰ ভুল হ'লে আমি তাত বেৰ নোহোৱাকৈ কথাখিনি কৈছোঁ। তাত যদি চৰকাৰে যদি ভাবে নিগেটিভ কথা বুলি, নয়াৰ্থক কথা বুলি, তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু যিটো বাস্তৱ, সেই বাস্তৱ কথাখিনি ক'ব লাগিব। অন্য কোনেও হয়তো নকয়, কথাখিনি মই কওঁ, আমি কওঁ, ক'বলৈ চেষ্টা কৰিছোঁ। গতিকে এই কথাখিনিত বেয়া পাবলগীয়া বিতৰ্কিত কথা বুলি পেলাই মই নাভাবোঁ। বাস্তৱ কথাখিনি কৈছোঁ, তথ্যৰ ভিত্তিত কৈছোঁ। আৰু এই কথাখিনি 1992 চনৰ যেতিয়া মানৱ অধিকাৰ আন্দোলনত, উত্তৰ পূৰ্বাঞ্চলত অসমত মানৱ অধিকাৰ আন্দোলনৰ লগত জড়িত হৈছিলোঁ, তেতিয়াৰ পৰা এই কথাবিলাক আমি স্পষ্টভাৱে কৈছোঁ। আৰু স্পষ্টভাৱে কোৱা কথাৰ কাৰণে কেতিয়াবা AGPয়ে বেয়া পাইছে, চৰকাৰত থকা অগপই বেয়া পাইছে, অগপ চৰকাৰে বেয়া পাইছে, চৰকাৰত থকা কংগ্ৰেছ চৰকাৰে বেয়া পাইছে, চৰকাৰত থকা এতিয়া বিজেপি চৰকাৰে বেয়া পাইছে। বেয়া পালেও কথাখিনি, আমি কোৱা কথাখিনিক আমি কোনো ধৰণৰ বেৰ নোহোৱাকৈ কৈছোঁ, আৰু তথ্য সহকাৰে কৈছোঁ, আৰু বাস্তৱ কথাখিনি কৈছোঁ। বেয়া পাব নালাগে। আমি নিগেটিভ, তেওঁলোকে যদিও নিগেটিভ বুলি ভাবি থাকে, নিগেটিভ কথাখিনিক তেওঁলোকে গঠনাত্মক বুলি পেলাই ভাবি ল'লে, গঠনমূলক পৰামৰ্শ বুলি পেলাই, সমালোচনা বুলি ভাবি ল'লে নিশ্চয় ভাল হ'ব। আপুনি বহু সময়ত চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠে। শেহতীয়াভাৱে আলফাই যি বোমা সংস্থাপন কৰিছিল, তাত আপোনাকো আৰক্ষীয়ে সোধা পোছাৰ বাবে তলব কৰিছিল। কথাটো হ'ল, গোটেই জীৱনটো বোমা বাৰুদ
অস্ত্ৰ শস্ত্ৰৰ বিৰুদ্ধে যুঁজিলোঁ। কাৰণ মাৰণাস্ত্ৰ আৰু বোমা বাৰুদে কোন নিৰীহ, কোন দোষী, কোন নিৰ্দোষী নাচায়। সেইকাৰণে এই কথাবিলাক আমাৰ দেশৰ সেনা বিভাগৰ হাতত মাৰণাস্ত্ৰ থাকিব দেশ ৰক্ষা কৰিবলৈ, আৰক্ষীৰ হাতত মাৰণাস্ত্ৰ থাকিব আইন শৃংখলা ৰক্ষা কৰিবলৈ। কিন্তু সাধাৰণ মানুহৰ হাতত যদি এই মাৰণাস্ত্ৰ আহে, কোনো সশস্ত্ৰ সংগঠনৰ হাতত যদি এই অসাংবিধানিক সশস্ত্ৰ সংগঠনৰ হাতত যদি এই মাৰণাস্ত্ৰবিলাক আহে, তেতিয়া কিন্তু সমাজত নৈৰাজ্যবাদৰ সৃষ্টি হ'ব। গতিকে এই কথাবিলাক কাৰণে এই কথাবিলাকৰ বিৰুদ্ধে গোটেই জীৱনটো যুঁজিলোঁ। আৰু যোৱা 18 আগষ্টত নলবাৰী আৰক্ষী শীৰ্ষ আৰক্ষীয়ে আমাক মাতি পঠিয়াইছিল। প্ৰায় 4.5 ঘণ্টামান সময় আমাক এই ধৰণৰ কথা লৈ পেলাই সোধপোছ কৰিছিল, তৰ্ক বিতৰ্কও হৈছে। এই কথাখিনি আমি স্পষ্টভাৱে কৈছোঁ। বাৰে বাৰে যেতিয়া আলফাৰ লিংকমেন বুলি, পৰেশ বৰুৱাৰ লিংকমেন বুলি পেলাই, বোমা সংস্থাপন কৰিবলৈ যোৱা বুলি পেলাই, অন দ্য লোকেশ্যনত উপস্থিত থকা বুলি পেলাই তেওঁলোকে যেতিয়া ধমকি দিবলৈ বিচাৰিব, আৰু তেওঁলোকে বাৰম্বাৰ এই কথাখিনি কৈ আছে যে সিদিনা মইতো ৰাজহুৱা জীৱনত মই 9খন লকআপ বগাই আহিছোঁ, কিন্তু কোনো ধৰণৰ প্ৰুফ নাই মোৰ বিৰুদ্ধে। মই সংবিধানৰ গণ্ডিৰ বাহিৰত কোনোদিন কথা কোৱা নাই, সংবিধানৰ গণ্ডিৰ বাহিৰত মই কোনো কামো কৰা নাই। এই কথাখিনিৰ কাৰণে সিদিনা যিটো বিধ্বস্ত অৱস্থা, যিটো ভয়ানক অৱস্থা, যে বাৰম্বাৰ এই কথাখিনি কৈ আছে তেওঁলোকে, আমাক লোকেশ্যনত লৈ যাব, তাৰমানে আমাক লোকেশ্যনত লৈ গৈ এনকাউণ্টাৰ কৰিব। এই কথাখিনি বাৰে বাৰে মনলৈ আহিছে। মোৰ লগত, আমাৰ লগত আৰু যিগৰাকী মানুহক তেওঁলোকে সোধপোছ কৰিছে, ভয়ানক কথা। এটা ভয়ানক 4.5 ঘণ্টা সময় আমি অতিবাহিত কৰিছোঁ। স্পষ্টভাৱে কৈছোঁ, গুলী মাৰিবলৈ নাই, মোকতো এটা কোব মাৰি দিলেই মৰি থাকিম, এটা কোব মাৰিলেই মৰি থাকিম। কিন্তু মোক যদি এটা কোব মৰাৰ হয়, যদি দেশখনত যদি কিবা উপকাৰ হয়, মাৰক, কোবাই মাৰক, হানি খুচি মাৰক, গুলীয়াই মাৰক, ক'বলগীয়া একো নাই। কিন্তু মোক দোষী বুলি পেলাই প্ৰমাণ কৰিব লাগিব, মই কি দোষ কৰিছোঁ, মোৰ বিৰুদ্ধে কি অভিযোগ আছে। গতিকে এই কথাখিনি নলবাৰী জিলাৰ শীৰ্ষ পুলিচ বিষয়াসকলক কৈছোঁ, পুলিচ বাহিনীক কৈছোঁ যে ৰাইজৰ লগত থাকক। আৰু মই ৰাজহুৱা ব্যক্তি, মই এটা ৰাজনৈতিক দলৰ জিলা সভাপতি, মই এটা ৰাজনৈতিক দলৰ কেন্দ্ৰীয় মুখপাত্ৰ। গতিকে মোক ৰাতি 8 বজাত তেওঁলোকে সোধপোছৰ কাৰণে মাতিবলগীয়া একো নাই। তাৰে যোৱা নৱেম্বৰ মাহৰ শেষৰ, যোৱা 23 চনৰ নৱেম্বৰ মাহত ৰাতি 2:15 বজাত মোৰ ঘৰৰ বেৰ দুৱাৰত ঢকিয়াই কপাই মোক ৰাতি এৰেষ্ট কৰি লৈ পেলাই উঠাই লৈ পেলাই গুচি গৈছে কমাৰকুছি আৰক্ষী চকীত। মইতো ৰাজহুৱা ব্যক্তি, মোক ৰাতি নিবলগীয়া একো নাই। যেতিয়াই ৰাজহুৱা কামত পুলিচ প্ৰশাসনে আমাক মাতে, তেওঁলোকে আলোচনা কৰিবলৈ মাতে ৰাজহুৱা কামত, এই কথাবিলাকত আমি তেতিয়াই উপস্থিত হওঁ। তেওঁলোকৰ লগত আমি দিনত গৈ সভা সমিতি কৰোঁ। ৰাতি মোক কিয় উঠাই নিব লাগে, সেইকাৰণে বেয়া পাইছোঁ। আৰু প্ৰশাসনক সকীয়াই দিছোঁ, যদি মোক কিবা ক'বলগীয়া আছে, যদি মই কিবা দিহা পৰামৰ্শ দিব, মই যদি কিবা অপৰাধ কৰিব, মোক দিনতে ধৰি নিলে হ'ল, ৰাজহুৱাকে ধৰি নিলে হ'ল। আপুনি যিহেতু বহু সময়ত চৰকাৰী যন্ত্ৰৰ বলি হৈ আহিছে, তাৰপিছতো আপোনাৰ মুখ বন্ধ নহয়। কিন্তু মই আগতে কৈছোঁ যে সংবিধানে আমাক এটা অধিকাৰ দিছে, বাক স্বাধীনতাৰ অধিকাৰ, কথা কোৱাৰ অধিকাৰ দিছে। এইখন দেশৰ মাটি, পানী, বায়ু আমি সেৱন কৰিছোঁ। এইখন দেশ আমাৰ। চৰকাৰে ভুল কৰিলে, ৰাষ্ট্ৰই ভুল কৰিলে তাক আঙুলিয়াই দিবলৈ আমাৰ অধিকাৰ আছে। মই কাৰোবাক সমৰ্থন কৰাৰ অধিকাৰ আছে, কোনোবা চৰকাৰক বিৰোধিতা কৰাৰ অধিকাৰ আছে। সেইখিনি সংবিধানে দিছে। গতিকে সেই সংবিধানৰ সেই অধিকাৰখিনি আমি পালন কৰিছোঁ। বিভিন্ন সময়ত বিভিন্নখন চৰকাৰে কিন্তু বা চৰকাৰৰ বিৰুদ্ধাচৰণ কৰিলে বিভিন্ন ধৰণে হাৰাশাস্তি কৰা আমি দেখি আহিছোঁ। কৰিছোঁ, মই নকলোৱেই নহয়। মই ৰাজহুৱা জীৱনত এতিয়ালৈকে মই 9খন লকআপত সোমাইছোঁ, 9খন লকআপ বগাইছোঁ, 2বাৰ জেলত গৈছোঁ, 3বাৰ ছাছপেণ্ড হৈছোঁ। মই এটা চৰকাৰী চাকৰি কৰিছিলোঁ, মই এতিয়া ৰিটায়াৰ্ড হৈছোঁ, চৰকাৰী চাকৰি এটা কৰিছিলোঁ, 3বাৰকৈ ছাছপেণ্ড হৈছোঁ। কিন্তু মোৰ বিৰুদ্ধে তেওঁলোকে কোনো ধৰণৰ প্ৰমাণ গোটাব নোৱাৰিলে, মোক ৰেহাই দিবলগীয়া হৈছে, মোক অভিযোগ মুক্ত কৰি দিবলগীয়া হৈছে। আপুনি নলবাৰী চিভিল হস্পিটেল যি সুৰক্ষা সমিতি, এই চিভিল হস্পিটেল ৰক্ষাৰ আন্দোলনতো আপুনি সক্ৰিয়ভাৱে জড়িত হৈছে, মানে সন্মুখৰ পৰা নেতৃত্ব দিছে এই আন্দোলনত, কিন্তু ফলাফল প্ৰায় 2.5 মাহ ধৰি
2023 চনত প্ৰায় 2.5 মাহ ধৰি নলবাৰী সদৰ চহৰখন নলবাৰী জিলাৰ সদৰ চহৰখন নলবাৰীত থকা একমাত্ৰ চৰকাৰী হস্পিটেলখন 2.5 মাহ ধৰি বন্ধ হৈ আছিল। এই যিখন হস্পিটেল শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আজি 93 বছৰ আগতে স্থাপন হোৱা হস্পিটেল। এই হস্পিটেলখন ইয়াৰ পৰা প্ৰায় 21.5 কিলোমিটাৰ দূৰত নি নলবাৰী মেডিকেল কলেজ হস্পিটেলৰ লগত সংলগ্ন কৰি দিয়া হৈছিল। দিয়াৰ পিছত ইয়াত 2.5 মাহ ধৰি এই হস্পিটেলখন বন্ধ হৈছিল। নলবাৰীৰ প্ৰায় 10 লক্ষ সাধাৰণ নাগৰিকে ক'ত যাব ক'ত? ইয়াৰ পৰা 21.5 কিলোমিটাৰ দূৰত যাব লাগিব। যিখন নলবাৰী মেডিকেল কলেজ হস্পিটেল হৈছে, সেইখন হস্পিটেল যদি গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ লেখীয়া এখন হস্পিটেল হ'লহেঁতেন, ইয়াত নলবাৰী চহৰত এইখন হস্পিটেলৰ বিশেষ প্ৰয়োজন থকা বুলি আমি নাভাবোঁ। কিন্তু তাতো বিল্ডিং কেইটাই আছে, অট্টালিকা আছে, তাত একো নাই, এতিয়ালৈকে একো নাই। না ষ্টাফ আছে, না চিকিৎসক আছে, না নাৰ্ছ আছে। এই চিভিল হস্পিটেলখনৰ যিখিনি ষ্টাফ আছিল, কৰ্মচাৰী আছিল, চিকিৎসক আছিল, সেইখিনি নি পেলাই তাত সংলগ্ন আৰু কৰিছে আৰু কিছু অলপ তেওঁলোকে নাই। কিন্তু সেইখন এতিয়ালৈকে পূৰ্ণাংগ নহয়, 25% তাত আন্তঃগাঁথনি গঢ়ি উঠা নাই। ইফালে এইখন হস্পিটেল বন্ধ আছিল। গতিকে আমি হস্পিটেলখন ৰক্ষাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। হস্পিটেলখনত যিটো স্বাস্থ্যসেৱা, চৰকাৰী স্বাস্থ্যসেৱা আমাৰ মৌলিক অধিকাৰ। আৰু মৌলিক অধিকাৰটো চৰকাৰে খৰ্ব কৰে কিয়? হস্পিটেল মানুহে বনায়, চৰকাৰে বনায়, আৰু এইখন চৰকাৰে হস্পিটেল ভাঙিছে, নোহোৱা কৰিছে। সেইকাৰণে দুখ লাগিছে, বেয়া লাগিছে, আৰু সেইকাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আজিও প্ৰতিবাদ কৰি আছোঁ। আমাৰ প্ৰতিবাদ 20 বছৰলৈ থাকিব, যেতিয়ালৈকে ইয়াত এখন হস্পিটেল গঢ়ি উঠে নলবাৰী সদৰ চহৰখনত। আগতে 235খন বেড আছিল, বিচনা আছিল। 235খন বেড আছিল, বিচনা ৰোগী আছিল মানে কি? ইয়াত আন্তঃ বিভাগটো চলিছিল। এতিয়া তাত এখন বিচনাও নাই। তাৰ অৰ্থটো কি? তাৰমানে ইয়াত আন্তঃবিভাগত এগৰাকী কৰ্মচাৰীও নাই, চিকিৎসক নাই, নাৰ্ছ নাই। আমি কৈছোঁ আন্তঃবিভাগটো তোমালোকে ষ্টাৰ্ট কৰা। আজি আমি 1.5 বছৰ ধৰি আন্দোলন কৰিছোঁ। ইয়াত এই নলবাৰী সদৰ সমষ্টিৰ যিগৰাকী বিধায়ক, তেওঁ এগৰাকী কেবিনেট মন্ত্ৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী। অসমৰ মুখ্যমন্ত্ৰীগৰাকী পৰিয়ালটো অৰিজিনেলি নলবাৰী জিলাৰ। জানিব লাগে এইবিলাক কথা। এখন হস্পিটেল নোহোৱা কৰি দিছে। মানুহে কি অৱস্থাত আছে? হয়, নলবাৰী চহৰত এতিয়া একেবাৰে কাঠফুলা গজা দি বেচৰকাৰী চিকিৎসালয়বিলাক গঢ়ি উঠিছে। সকলোতো বেচৰকাৰী চিকিৎসালয়ত গৈ পেলাই চিকিৎসা কৰিব নোৱাৰে, ইমান মানে কষ্টলি হৈ গৈছে চিকিৎসা বিভাগ। চৰকাৰী চিকিৎসাটো মানে কথাটোলৈকে ৰাইজে অলপ সকাহ পায়। সেইকাৰণে আমি হস্পিটেলখনৰ কাৰণে লাগি আছোঁ, লাগি থাকিম। এদিন আমি সফল হ'ম, আমি বিফল হোৱাৰ প্ৰশ্ন নাই। আমি 2.5 মাহ বন্ধ হৈছিল, সেই হস্পিটেলখন এতিয়া ষ্টাৰ্ট হৈছে। এতিয়া যিটো বহিৰ্বিভাগটো ভালকৈ চলিছে। আৰু এটা কথা কওঁ, নলবাৰী মেডিকেল কলেজ হস্পিটেলখনত বহিৰ্বিভাগত যিমান ৰোগী আহে, নলবাৰী এই যিখন হস্পিটেল আছে এতিয়া শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়, তাত কিন্তু বহিৰ্বিভাগত বেমাৰীৰ সংখ্যা বেছি। মানে আপোনালোক চিভিল হস্পিটেল লাগিবই নলবাৰী? লাগিব, চিভিল হস্পিটেল লাগিব। ইয়াৰ আন্তঃ বিভাগটো আৰম্ভ কৰিব লাগিব। নলবাৰীৰ ৰাইজে, নলবাৰী জিলাৰ ৰাইজে, নামনি অসমৰ ৰাইজে এই হস্পিটেলখনত চৰকাৰীভাৱে দিয়া মৌলিক স্বাস্থ্য সেৱাটো পাব লাগিব। আৰু নোপোৱালৈকে নোপোৱালৈকে আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰি থাকিম। গণতান্ত্ৰিক প্ৰতিবাদ আমাৰ থাকিব, গণতান্ত্ৰিক প্ৰতিবাদ চলি থাকিব। তাৰ কাৰণে কেতিয়াবা চৰকাৰে বেয়া পায়, খং কৰে। কিন্তু কথাটো হ'ল কি, তেওঁলোকে কিন্তু আজি 1.5 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ। তেওঁলোকে আজিলৈকে আমাক মাতি পেলাই সোধা নাই যে আপোনালোকৰ আপত্তিটো কি। জয়ন্ত মল্ল বৰুৱা এগৰাকী কেবিনেট মিনিষ্টাৰ, অসম চৰকাৰৰ এগৰাকী শীৰ্ষ কেবিনেট মিনিষ্টাৰ। ইমান প্ৰতিশোধ পৰায়ণ ৰাজনীতি কৰিব নালাগে, নাপায়। তেখেতক আজিও আপোনালোকৰ যোগেদি কৈ দিছোঁ, ইমান প্ৰতিশোধৰ ৰাজনীতি কৰিবলৈ নাপায়। বাকী আপুনি যিহেতু ৰাইজৰ দলৰ কেন্দ্ৰীয় মুখপাত্ৰ, আপোনালোকৰ যিটো দল, ৰাইজৰ দলটোৰ অস্তিত্ব কেনেকুৱা অসমত? এগৰাকীয়ে বিধায়ক আছে কিন্তু অসমত। ৰাইজৰ দলটো আশা কেনেকুৱা দেখে ৰাইজৰ দলে? ৰাইজৰ দলে অসমৰ সংগ্ৰামী ৰাজনীতিৰ এটা ধাৰাক প্ৰতিনিধিত্ব কৰিছে।
আমাৰ অৰ্থশক্তি জনশক্তি নিশ্চিতভাৱে সঠিক পৰ্যায়লৈ অহা নাই। কিন্তু আমি বিৰোধী ঐক্যত আছোঁ, বিৰোধী মঞ্চত আছোঁ, বিৰোধী ৰাজনৈতিক মঞ্চত আছোঁ। বিৰোধী ৰাজনৈতিক মঞ্চত প্ৰায় 15-16টা সৰু বৰ 15-16টা কংগ্ৰেছকে ধৰি সৰু বৰ 15-16টা ৰাজনৈতিক দল আছে। গতিকে আমি বিৰোধী মঞ্চত আছোঁ, বিৰোধী ঐক্য মঞ্চত আছোঁ। গতিকে বিৰোধী ঐক্য মঞ্চত যিহেতু আছোঁ, আমাৰ ৰাজনৈতিক সংগ্ৰাম চলি থাকিব, চলি আছে। হয়তো এইটো কথাটো আমি ক'বলৈ অস্বীকাৰ নকৰোঁ যে আমাৰ অৰ্থশক্তি, অৰ্থবল, জনবল যদি জোখা যায় তেতিয়া হয়তো সেই পৰীক্ষাত হয়তো আমি সহজে উত্তীৰ্ণ নহ'ম। কিন্তু আমি এটা ৰাজনৈতিক সংগ্ৰামী ৰাজনৈতিক ধাৰাক প্ৰতিনিধিত্ব কৰিছোঁ, সেই ৰাজনৈতিক ধাৰাটোত আছোঁ আৰু আমি আশা কৰোঁ আমি অসমৰ মানুহৰ কাৰণে ৰাজনীতি কৰিছোঁ, ৰাজনৈতিক সংগ্ৰাম কৰিছোঁ, সেই ৰাজনৈতিক সংগ্ৰামখন আমাৰ চলি থাকিব। আমাৰ যদিও এগৰাকী বিধায়ক আছে, দলৰ সভাপতি গৰাকীয়ে আমাৰ বিধায়ক, শিৱসাগৰ সমষ্টিৰ বিধায়ক, আপোনালোকেতো দেখিছেই অসম বিধানসভাত তেখেতে যিটো ভূমিকা লৈ আছে, যি বিৰোধীৰ যি বলিষ্ঠ ভূমিকা লৈ আছে, প্ৰতিটো বিষয় প্ৰতিটো সমস্যা তেওঁ বিধানসভাত উত্থাপন কৰিবলৈ চেষ্টা কৰিছে। ই এটা নিশ্চয় পজিটিভ কথা। অখিল গগৈ সম্পৰ্কে আপোনাৰ মনত ধাৰণা কি কেনেকুৱা, বা অখিল গগৈৰ যি সংগ্ৰামী সত্তা বা ব্যক্তিত্ব সম্পৰ্কে আপোনাৰ ধাৰণা কি, প্ৰাথমিক ধাৰণা কেনেকুৱা? মইতো এই সংগ্ৰামখনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে ৰাজ্যৰ দল গঠন হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতো মই জড়িত আছোঁ বা জড়িত আছিলোঁ। মই এটা কথাই কৈছোঁ যে অসমৰ সংগ্ৰামী ৰাজনীতিটোৰ ধাৰাটোৰ, সংগ্ৰামী ৰাজনৈতিক ধাৰাটোৰ এটা প্ৰতিনিধিত্বকাৰী সংগঠন হ'ল ৰাইজৰ দল। আৰু সেই ৰাইজৰ দলটোৰ, সেই সংগ্ৰামী ৰাজনৈতিক ধাৰাৰ প্ৰতিনিধিত্বকাৰী দলটোৰ, সংগ্ৰামী দলটোৰ অখিল গগৈ হ'ল সভাপতি। আৰু অখিল গগৈ সম্পৰ্কে এগৰাকী সংগ্ৰামী ব্যক্তি। কোনো মানুহেই নিশ্চিতভাৱে 100% পাৰফেক্ট নহয়। কেতিয়াবা ভুল হ'ব, কেতিয়াবা ত্ৰুটি হ'ব, কেতিয়াবা ৰাজনৈতিক অপৰিপক্কতা হ'ব, স্বাভাৱিক কথা। এইটো অকল অখিল গগৈ বুলি নহয়, অন্য ৰাজনৈতিক দলৰ সভাপতিসকলৰ সেই ৰাজনৈতিক কেতিয়াবা অপৰিপক্কতা, অপৰিণত অৱস্থা এটা ফুটি উঠে। অখিল গগৈৰো হয়তো থাকিব পাৰে, নিশ্চয় থাকিব। কিন্তু আমি সেই দিশটো আমি অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁ। অখিল গগৈ ক'ৰবাত আপোচ কৰে নে নাই সংগ্ৰামৰ ক্ষেত্ৰতেই হওক? সংগ্ৰামৰ ক্ষেত্ৰত অখিল গগৈ আপোচ কৰিলে আজি তেওঁৰ মূৰৰ ওপৰত 180টা 190টা ৰাজনৈতিক গোচৰ, সংগ্ৰামৰ সাংগঠনিক গোচৰ, চৰকাৰী গোচৰ লৈ পেলাই তেওঁ ঘূৰি ফুৰিব নালাগিলহেঁতেন। নিশ্চয় আপোচ কৰা নাই। হয়তো প্ৰতিটো বিষয়ত তেখেতে লাগি থাকিব পৰা নাই, সেইটো কিন্তু সঁচা কথা। প্ৰতিটো বিষয়ত একেৰাহে লাগি থাকিব পৰা নাই। এটা কথাই কৈছোঁ, নদী বান্ধ সম্পৰ্কীয় যিটো আন্দোলন, অসমত বৃহৎ নদী বান্ধৰ যিটো আন্দোলন, সেই আন্দোলনটোক লৈ পেলাই এতিয়াও বহু মানুহে, বহু চৰকাৰী পক্ষৰ মানুহে সেইটোক তাচ্ছিল্য কৰে, কটাক্ষ কৰে যে অখিল গগৈ তাৰ পৰা আপোচ কৰি পেলাই ওলাই আহিছে। কিন্তু নদীবান্ধ সম্পৰ্কীয় আন্দোলনটোত অখিল গগৈৰ আৰম্ভণিতে বা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিটো আৰম্ভণিতে স্থিতি আছিল, আজিও সেই স্থিতি অব্যাহত আছে। এই ক্ষেত্ৰত তেখেতে কোনোদিনে কৰা নাই, আপোচ কৰা নাই, আৰু কোনোটো বিষয়তে আপোচ কৰা নাই। কিন্তু প্ৰতিটো বিষয় হয়তো তেওঁ একেৰাহে লাগি থাকিব পৰা নাই, কাৰণ সদায় এটা বিষয় থকা নাই। আজি এটাৰ পিছত এটা বিষয় আহি আছে, এটাৰ পিছত এটা বিষয় আহি আছে। আচ্ছা, এটা কথা, আপুনি যিহেতু অলপ আগতে ক'লে যে 14-15টা ৰাজনৈতিক দল হয়, আপোনালোক বিৰোধী ঐক্য। আপোনালোক 14-15টা দল লগ হৈও কিন্তু বিজেপিৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাক কিন্তু প্ৰত্যাহ্বান জনাব পৰা নাই। শেহতীয়াভাৱে বিজেপিৰ সদস্য ভৰ্তি অভিযান চলি আছে সেই বিগত 2 সপ্তাহ ধৰি। তাত কিন্তু অবিলং সংখ্যক সেই বিজেপিৰ সদস্য পদ লৈছে। এটা সময়ত ভাৰতৰ মানুহে ভাবিছিল যে কংগ্ৰেছেই একমাত্ৰ ৰাজনৈতিক দল, যি কংগ্ৰেছে ভাৰতক সদায় প্ৰতিনিধিত্ব কৰিব পাৰিব, ৰাজনৈতিক শাসনত থাকিব পাৰিব, ভাৰতবৰ্ষৰ শাসনত থাকিব পাৰিব। থাকিল জানো? ৰাজনীতিটো, পলিটিক্সটো ডাইনেমিক, ফ্লেক্সিবল। গতিকে সলনি হ'ব। আমিও প্ৰথমবাৰ যেতিয়া 2001 চনত যেতিয়া তৰুণ গগৈ চৰকাৰ আহিছিল অসমত, 2001 চনৰ পৰা 2006 চনলৈ তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰখনৰ যিটো শাসনকাল, অসমৰ উল্লেখযোগ্য ৰাজনৈতিক শাসনকালৰ এটা উল্লেখযোগ্য সময়।
মানুহে উশাহ ল'ব নোৱাৰা অৱস্থাৰ পৰা তেখেতে মানুহক উশাহ ল'ব পৰা অৱস্থালৈ আনিছিল। আমি তেতিয়া ভাবিছিলোঁ যে তৰুণ গগৈ চৰকাৰখন বহুদিন থাকিব, থাকিল জানো? নাথাকে। ৰাজনৈতিক ক্ষমতা সদায় কাৰণে নাথাকে। 1933 চনৰ পৰা 1945 চনলৈকে জাৰ্মানীত এডল্ফ হিটলাৰ আছিল। সেই সময়ত ভাবিছিল, জাৰ্মানীত গোটেই পৃথিৱী ভাবিছিল যে জাৰ্মানীত সদায় এডল্ফ হিটলাৰে থাকিব। থাকিল জানো? কি কৰুণ পৰিণতি হ'ল। আজি তেখেতসকলৰ আৰম্ভণিতে তেখেতসকলৰ 42 লাখ কাৰ্যকৰ্তা আছে, আছে। তেওঁলোকে আজি আৰু বিজেপি দলে 2016 চনৰ পৰা আজিলৈকে 2023 চন 24 চন পালে, 2026 চনলৈকে তেওঁলোকৰ কাৰ্যকাল নিশ্চিতভাৱে আছে। তেওঁলোকে 10 বছৰ কাৰ্যকাল চলাই আছে। কিন্তু মানুহে কিন্তু অফেণ্ডেড হৈছে, মানুহ বিতুষ্ট হৈছে, এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা হৈছে। কিহৰ প্ৰতিষ্ঠান বিৰোধী? চৰকাৰটো ইমানবোৰ ভাল কাম কৰি আছে। চৰকাৰে কি ভাল কাম কৰিছে? ৰাস্তা ঘাট নিৰ্মাণ কৰিছে, ব্ৰিজ ৰাস্তা ঘাট নিৰ্মাণ কৰিবলৈ, ব্ৰিজ নিৰ্মাণ কৰিবলৈ কিন্তু আমি ভোট দিছোঁ। ৰাস্তা ঘাট নিৰ্মাণ কৰাটো, ব্ৰিজ নিৰ্মাণ কৰাটো, উৰণীয়া সেতু নিৰ্মাণ কৰাটো চৰকাৰৰ। চৰকাৰী চাকৰি দিছে, অৰুণোদয় আঁচনি দিছে, লাখপতি বাইদেউ দিব। চৰকাৰী চাকৰি দিছে, দেখাই পালে দেখোন সেইদিনা 3,127 গৰাকী, এটা 3,127টা পদৰ বিপৰীতে কিমানজনে পৰীক্ষা দিলে? 11,23,204 গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে। তাৰমানে এই যিটো আমি ভাবোঁ 3,127 গৰাকী পৰীক্ষাৰ্থীয়ে চাকৰি পাব, চৰকাৰী চাকৰি পাব, বাকীবিলাক ক'লৈ যাব? তাৰমানে এই যিটো ছবি, প্ৰতি বছৰে 6-7 লাখ নিবনুৱা, শিক্ষিত নিবনুৱা ওলাই আহি আছে। কি অৱস্থা হৈ গৈ আছে। তেখেতে যিটো প্ৰথমতে তেখেতে কৈছিল 3 মাহৰ ভিতৰত, 100 দিনৰ ভিতৰত, 1 বছৰৰ প্ৰথমতে 3 মাহ 100 দিন, তাৰপিছত 1 বছৰৰ ভিতৰত তেখেতে হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিবনুৱা, শিক্ষিত নিবনুৱা যুৱক যুৱতীক চাকৰি দিব। 1 লাখৰ ভিতৰত কোন আহিল? এই 2012 চনতে কণ্ট্ৰাকচুৱেল চৰকাৰী ঠিকা ভিত্তিত চাকৰি পোৱা প্ৰায় 27,000 শিক্ষক শিক্ষয়িত্ৰীক সেই 1,27,000, 1 লাখৰ ভিতৰত ধৰি পেলাই আকৌ ছেকেণ্ড টাইম, দ্বিতীয়বাৰ এপইণ্টমেণ্ট লেটাৰ দি পেলাই তেওঁ চাকৰি দিছে। আপুনি কওক, আপোনালোকে কওক, মানুহক মিথ্যাচাৰ কৰিব নালাগে। পোনপটীয়াকৈ আগত চাকৰি কৰি থকা মানুহখিনিকে তেওঁলোকৰ আগৰ পোৱা দৰমহা কমাই দি তেওঁলোকে ৰেগুলাৰাইজ কৰিছে, নিয়মীয়াকৰণ কৰিছে, আৰু সেইটো 1 লাখৰ ভিতৰত ভৰাই দিছে। আৰে যদি চাকৰি দিয়া 24,000ক পোনপটীয়াকৈ চাকৰি দিয়া, 24,000 নতুন নিবনুৱাক চাকৰি দিয়া, আগৰখিনি আছেই, থাকিবই। সংস্থান, চৰকাৰী সংস্থান আমিও জানো অসমত এই যে এতিয়া এই মুহূৰ্তত প্ৰায় 27 লাখতকৈ অধিক শিক্ষিত নিবনুৱা যুৱক, 27 লাখক চাকৰি দিব নোৱাৰে, কিন্তু 27 লাখক চৰকাৰে সংস্থান দিব পাৰে। চৰকাৰীভাৱে হওক, বেচৰকাৰীভাৱে হওক বা চৰকাৰীভাৱে তেওঁলোকে সংস্থান দিব পাৰে, বিভিন্ন পৰ্যায়ত সংস্থান দিব পাৰে। আৰু যিটো আঁচনি দিছে, আঁচনি দিয়াৰ কথা যে আপুনি কৈছে, 1250 টকাকৈ আমাৰ অৰুণোদয় আঁচনি দিছে, মাহে 1250 টকা। 1250 টকাৰ এতিয়া স্মাৰ্ট মিটাৰত কিমান দিয়ে বিল, মোবাইলত এতিয়া কিমান দিয়ে, কিমান টকা ৰিচাৰ্জ কৰে, গেছ যিটো সময়ত মানে উজালা হেৰিটো নাছিল, অৰ্থাৎ বিনামূলীয়া গেছ কানেকশ্যন নাছিল, সেই সময়ত কিন্তু অসমৰ ৰাইজে, ভাৰতৰ ৰাইজে 450 টকাত গেছৰ চিলিণ্ডাৰ পাইছিল। এতিয়া বিনামূলীয়া গেছ কানেকশ্যন পোৱাৰ পিছত মাহে 1000 টকাৰ গেছ চিলিণ্ডাৰ কিনিব। তাৰমানে কি চামুচে যে মানে চামুচেৰে দিছে, বেলচা মাৰি নিছে নেকি? চামুচেৰে দিছে, বেলচা মাৰি দিছে, স্বাভাৱিক কথা। 1250 টকাকৈ এগৰাকী, আমি কোৱা নাই 1250 টকা দিছে, বৃদ্ধ পেঞ্চন দিয়ে 250 টকা, বিধৱা পেঞ্চন দিয়ে 300 টকা। আৰে ভাই, এইবিলাক কি কথা হে? 1250 টকা তোমালোকে হেৰি দিছে, আৰু তোমালোকে 1250 কোটি মাৰিবলৈ এই অনলাইন ট্ৰেডিং 11,000 কোটি টকা, 11,000 কোটি টকাত এই কেলেংকাৰী। এজনক অসমৰ মহিলাসকলক 1250 টকা দিছা, আৰু কাৰোবাক 1250 কোটি টকা মাৰিবলৈ 8 নম্বৰত 1250 কোটি টকাৰ কেলেংকাৰী কৰিবলৈ তোমালোকৰ সুবিধা দিছে। কোনে দিছে? চৰকাৰে। কেনে? অনলাইন ট্ৰেডিং কোনে কৰিছে?
2024 চনৰ 4 জুনৰ আগত যেতিয়া ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ ৰিজাল্ট দিয়া নাছিল, ফলাফল নাছিল, নৰেন্দ্ৰ মোদীয়ে উদ্যক্ত কণ্ঠে অসমৰ ভাৰতৰ ৰাইজক কৈছিল অনলাইন ট্ৰেডিং কৰক, অনলাইন ট্ৰেডিং কৰক। দেখিলোঁ অনলাইন ট্ৰেডিঙৰ অৱস্থা আছে, প্ৰমাণ আছে এইবিলাক, তেওঁলোকে অস্বীকাৰ কৰিব নোৱাৰে নহয়। অনলাইন ট্ৰেডিঙত কি অৱস্থা হ'ল আগতে চাওক, আমি আপোনালোকেও দেখিছে, আমিও দেখিছোঁ, আমি সৰুৰ পৰাই দেখিছোঁ। যেতিয়া সমাজত যেতিয়া কিবা অপৰাধ হয়, কোনোবাই অপৰাধ কৰে, আমি চিধাই চৰকাৰলৈ আঙুলি থওঁ, চৰকাৰক দোষ দিওঁ আপোনালোকৰ বিফলতা। একদম জাতি, বৰ্ণ, ধৰ্ম, বৰ্ণ সকলোৱে নিৰ্বিশেষে। এতিয়া চৰকাৰে কিবা অপৰাধ হ'লে চৰকাৰে ৰাইজলৈ আঙুলিয়ায়। আৰে ভাই, চৰকাৰ তোমালোকৰ, অপৰাধ যদি হৈছে, অপৰাধ যদি হৈছে তাৰ বিফলতা তোমালোকে লোৱা, অপৰাধ যদি কমিছে তাৰ সফলতা তোমালোকে লোৱা। কিন্তু ৰাইজক আজি চৰকাৰ আছে, মই এটা উদাহৰণ দিছোঁ। 2001 চনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ প্ৰভাৱশালী মন্ত্ৰী। 2021 চনৰ মে' মাহৰ আগলৈকে, এপ্ৰিল মাহলৈকে অসমত 2 নম্বৰ মন্ত্ৰীগৰাকী হ'ল হিমন্ত বিশ্ব শৰ্মা। 2021 চনৰ মে'ৰ 10 তাৰিখ নে 11 তাৰিখৰ পিছত তেওঁ অসমৰ 1 নম্বৰ মন্ত্ৰী। 2001 চনৰ পৰা অসমত যদি কোনোবা বাংলাদেশী আহিছে, কোনোবা বিশেষ সম্প্ৰদায়ৰ লোক আহিছে, কোনোবা বিদেশী আহিছে, কোনোবা অমুক ধৰ্মৰ বিদেশী আহিছে, তমুক ধৰ্মৰ বিদেশী আহিছে, তাত প্ৰতিটো কথা হিমন্ত বিশ্ব শৰ্মাই জানে। যদি আহিছে তোমালোকে বিতৰণ কৰা, চিনাক্ত কৰা, বিতৰণ কৰা। আৰু যদি ৰাইজে বিতৰণ কৰিব লাগে তেনেহ'লে আইন বনাই দিয়া, ৰাইজে বিতৰণ কৰিব। বিদেশী আহিছে, কোনোবা বিশেষ সম্প্ৰদায়ৰ মানুহ আহিছে, অপৰাধ কৰিছে, তোমালোকে ৰাইজক কিয় আঙুলিয়া? তেওঁলোকে চৰকাৰটো তেওঁলোকৰ, আমি তেওঁলোকক দায়িত্ব দিছোঁ নহয়। অপৰাধ হৈছে, অপৰাধ বিনাশ কৰা। অপৰাধ যদি হোৱা নাই, অপৰাধৰ সফলতা আমি গাম, তোমালোকক হেৰি দিম, প্ৰশংসা কৰিম। চাৰিওফালে অৰাজকতা, নৈৰাজ্যবাদ। এতিয়া নৈৰাজ্যবাদ, চাৰিওফালে নৈৰাজ্যবাদ, আৰু নৈৰাজ্যবাদৰ নেতৃত্ব লৈছে এই চৰকাৰখন। আপোনালোকে এটা বিশেষ কথাত সৰব হৈ থাকে ৰাইজৰ দল, বেছিকৈ দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমিক লৈ মুখ্যমন্ত্ৰী দেখোন কৈছে যে মুখ্যমন্ত্ৰীৰ যি সম্পত্তি আছে সেই সকলোবোৰ সম্পত্তি ৰাইজৰ নামত দান কৰি থৈ যাম বুলি কৈছে। অসমৰে সম্পত্তি এইবোৰ হ'ব। আপোনালোকে তাৰপিছতো কিয় আকৌ অসমৰ সম্পত্তি যদি তেওঁ কিয় তাক গোগ্ৰাহী গিলিবলৈ গৈছে? অসমৰ সম্পত্তি যদি তেওঁ গোগ্ৰাহী গিলিবলৈ গৈছে কিয় তেওঁ? আৰু তেওঁ গিলিবলৈ লগাই দিছে কাক? পত্নীক। নাপায় বুলি কৈছোঁ নহয়। অসমৰ মানুহৰ, সাধাৰণ মানুহৰ হুমুনিয়া অভিশাপ অথলে নাযায়, নাপায় এইবিলাক কৰিবলৈ। তৰুণ গগৈ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিল, কোনোদিন তেওঁ পত্নীক ৰাজহুৱা স্থানলৈ লৈ নাহিল। এখন হোটেল, সাধাৰণ এখন লাল চাহ থকা, ফিকা চাহ থকা এখন হোটেল পুতেকক বনাই দি নগ'ল। সেই একেই কথা আজি তৰুণ গগৈক আমি গালি পাৰিম, আমি সমালোচনা কৰিম, হিমন্ত বিশ্বই সমালোচনা কৰে, অমুকেও সমালোচনা কৰে, তমুকেও সমালোচনা কৰে, কিন্তু তৰুণ গগৈ কিন্তু গৌৰৱ গগৈৰ কাৰণে কিন্তু এখন হোটেলো বনাই থৈ যোৱা নাই, এখন হোটেলে বনাই দি যোৱা নাই, ঘৈণীয়েকক কোনোদিনে এখন মুখলৈ অহা নাই। কিন্তু এই হিমন্ত বিশ্ব শৰ্মা নামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ঘৈণীয়েকক সন্মুখলৈ আনি অসমৰ আজি অমুকত মাটি কিনিছোঁ, অমুকত মাটি দখল কৰিছোঁ, এই বেলেগ কথা। এগৰাকী মুখ্যমন্ত্ৰীৰ পত্নীয়ে এখন অভিজাত বেচৰকাৰী স্কুল খুলিবলৈ গৈছে কি? চৰকাৰী শিক্ষা ব্যৱস্থা নাই, কিয় গৈছে? এইবিলাক কি সুস্থ পৰম্পৰা নেকি? সুস্থ পৰম্পৰা? যদি বেচৰকাৰী মুখ্যমন্ত্ৰীৰ পত্নীয়ে কি ব্যৱসায় কৰিব নালাগে নেকি আপোনালোকৰ মতে? নালাগে। কিয় নালাগে? কাৰণ তেখেতৰ গিৰিয়েক মুখ্যমন্ত্ৰী। এইটো কালচাৰ হ'ব লাগে, এইটো ৰাজনৈতিক কালচাৰ, সামাজিক কালচাৰ হ'ব লাগে। মুখ্যমন্ত্ৰীৰ পত্নীয়ে হস্পিটেল খুলিব পাৰে, নোৱাৰিব বুলি পেলাই কথা নাই, কিন্তু মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ এইবিলাক কাম কৰিব নাপায়। এইবিলাক আপোনালোকে ইমানবোৰ সমালোচনা কৰি আছে বিৰোধীয়ে, কিন্তু বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই আপোনালোকে? বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস কৰিব পৰা নাই আপোনালোকে? যোৱা সাধাৰণ নিৰ্বাচনত অসমতো বিজেপিয়ে কংগ্ৰেছতকৈ দেখোন 10 লাখ ভোট কম পাইছে। অসমত যোৱা সাধাৰণ নিৰ্বাচনত বিজেপিয়ে 11খন পালে নেকি? নহয়, 10খন পালে নেকি? এখন UPPL পালে।
বাকী 3খন কংগ্ৰেছে পাইছে কংগ্ৰেছে পাইছে হা হয় 14খন আসনৰ 10খন তেওঁলোকে পাইছে তেওঁলোকৰ যি মিত্ৰ শক্তি 11খন পাইছে তাতকৈ আৰু কিমান লাগে 11খন পাইছে তেওঁলোকৰ মিত্ৰ শক্তি 11খন পাইছে আপুনি আৰু তেওঁলোকে ভোট বিজেপিয়ে ভোট কিমান পাইছে কংগ্ৰেছতকৈ 10 লাখ কিমান হাজাৰ ভোট কম পাইছে আসন বেছি পাইছে ভোট কম পাইছে সেই গতিকে তেওঁলোকে উলিয়াইছে 94টা সমষ্টি তেওঁলোকে বোলে উলিয়াইছে 94টা সমষ্টিত তেওঁলোক আগবাঢ়ি আছে লেটাছি আমিতো দেখিম মানুহ এতিয়া ৰাস্তাত তেওঁলোকৰ পক্ষত পোৱা মানুহ নাই অৰাজকতা যেতিয়া চলি থাকিব তেওঁ যি উপ নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচন আহি আছে তাত আপোনালোকৰ ফলাফল কেনেকুৱা হ'ব বুলি আশা কৰে বা আপোনালোকৰ প্ৰধান ইছ্যু কি হ'ব তাত চৰকাৰৰ বিফলতা চৰকাৰৰ প্ৰতিটো বিষয়ত চৰকাৰৰ বিফলতাটোই বিৰোধীৰ নিশ্চিতভাৱে ইছ্যু হয় আৰু সেইটো ইছ্যুৱেই হ'ব কেনেকুৱা হ'ব বুলি ভাবে পঞ্চায়ত নিৰ্বাচন বা উপ নিৰ্বাচনসমূহ আহি আছে ভাল হ'ব আপুনি স্বাভাৱিকতে পঞ্চায়ত নিৰ্বাচনত আৰু উপ নিৰ্বাচনত যাৰ চৰকাৰ থাকে তেওঁলোকে এটা এডভান্টেজ পায় হয়তো পাবও পাৰে কিন্তু আমি আশা কৰিছোঁ সেই এডভান্টেজটো তেওঁলোকে এইবাৰ নাপাব প্ৰতিটো ক্ষেত্ৰত বিফল মানুহৰ ক্ৰয় ক্ষমতা নাই মানুহ কি অৱস্থাত আছে কোনোবা অপৰাধীক ধৰি আনিব লাগে ধৰি আনিছে কোনোবা নিৰীহক আনি পেলাই তেওঁক এনকাউণ্টাৰ কৰিছে ঠিক আছে আপুনি যিহেতু মানৱ অধিকাৰ কৰ্মী এগৰাকী আপুনি এনকাউণ্টাৰৰ কথাটো যিহেতু উলিয়ালে চৰকাৰখনে ক'ৰবাত মানৱ অধিকাৰ খৰ্ব কৰিছে নেকি আপুনি যিহেতু মানৱ অধিকাৰ নিশ্চয় মানৱ অধিকাৰ ৰক্ষাৰ প্ৰথমটো দায়িত্বই হ'ল চৰকাৰৰ ৰাষ্ট্ৰৰ আজি ঠিক আছে মোৰ কথাখিনি বাৰু ভুলেই হ'ল আপুনি সোধা কথাটোত মই বাৰু ভুলেই ক'লোঁ যোৱাকালি সুপ্ৰিম কোৰ্টে কি ক'লে বুলডোজাৰ বেন কৰি দিলে কিয় বেন কৰিলে অপৰাধীজনৰ এজন অপৰাধী তেওঁৰ পৰিয়ালটো অপৰাধী নহ'ব পাৰে তেওঁৰ পৰিয়ালটোৰ ঘৰ ভাঙিবলৈ তেওঁলোক কোন অপৰাধীজনক আদালতত সন্মুখীন কৰিব আদালতৰ জৰিয়তে যি শাস্তি হয় তেওঁক ফাঁচি দিয়ে অপেনলি ফায়াৰিং স্কোৱাডৰ আগত গুলীয়াই মাৰে ফায়াৰিং স্কোৱাডত গুলীয়াই মাৰা নিয়ম যেনিবা আইন আমাৰ দেশত নাই আমাৰ দেশত নিয়ম এটা আছে যাৱজ্জীৱন কাৰাদণ্ড অথবা তেওঁক ফাঁচি সেই পৰ্যায়লৈ লৈ যোৱা আইনৰ শাসন চলক তেওঁ যি উচ্ছেদ অভিযান চলি আছে উচ্ছেদ অভিযানসমূহত মানৱ অধিকাৰ খৰ্ব হোৱা যেন অনুমান কৰে নেকি নিশ্চয় উচ্ছেদৰ ক্ষেত্ৰত বা সন্তলীৰ উচ্ছেদ অভিযান সময়তো কিন্তু 3 মাহ আগত তেওঁলোকে উচ্ছেদৰ কাৰণে নটিচ দিব লাগে 3 মাহ সময় দিব লাগে এইটো আমিতো কোৱা নাই আপুনি কৰা নিয়ম নহয় মই কৰা নিয়ম নহয় যিসকলে উচ্ছেদ কৰিছে এই উচ্ছেদ কৰা আইনখন বনাইছে ক'ত হয় বিধানসভাত নহয় লোকসভাত নহয় ৰাজ্যসভাত কোনে বনাইছে MLA হওক বিধায়কসকলে বনাইছে সাংসদসকলে বনাইছে আৰু তেওঁলোকে বনোৱা আইনখন তেওঁলোকে কিয় ভায়োলেট কৰে তেওঁলোকেতো বনাই দিছে উচ্ছেদ নিশ্চিত হৈ উচ্ছেদ বেদখল যদি হৈছে বেদখল উচ্ছেদ কৰিব লাগিব কিন্তু উচ্ছেদ কৰাৰ আগত 3 মাহ আগত তেওঁক জনাব নটিচ দিব লাগিব আৰু তেওঁ যদি এগৰাকী দেশৰ নাগৰিক হয় যদি তেওঁ দেশৰ নাগৰিক হয় তেওঁক বেলেগ সংস্থাপন দিয়াৰ কাৰণে চিন্তা চৰ্চা কৰিব চৰকাৰে কৰিব লাগিব আৰু যেতিয়া উচ্ছেদ কৰিব তেতিয়া অকল উচ্ছেদ শিলহাকত উচ্ছেদ হৈছে আমচাঙত উচ্ছেদ হৈছে ইয়াততো থলুৱা মানুহ খিলঞ্জীয়া মানুহ ঠিক আছে আমি ধৰি ল'লোঁ শেহতীয়াভাৱে কচুতলিত যিটো উচ্ছেদ হৈছে তেওঁলোকে বাৰে বাৰে কৈছে বিহে সম্প্ৰদায় মানে বিহে সম্প্ৰদায়ৰ সন্দেহযুক্ত মানুহ যদি সন্দেহযুক্ত মানুহ তেওঁলোকক চিনাক্ত কৰা আৰু তেওঁলোক যদি সঁচাকৈ সন্দেহযুক্তৰ পিছত যদি সঁচাকৈ তেওঁলোক বিদেশী হয় তেওঁলোকক বিতৰণ কৰা আৰু যদি তোমালোকে বিতৰণ কৰিব নোৱাৰা ৰাইজক আইন বনাই দিয়া আমি নিজে বিতৰণ কৰিম ৰাইজক আইন বনাই দিয়া তোমালোকে ৰাইজকো আইন বনাই নিদিবা তোমালোকেও তুমি আইন নামানিবা আৰু তোমালোকে সেই কামটো কেৱল মুখ চুপতিৰ কাৰণে ঘৃণা আৰু বিদ্বেষ উগাৰিবৰ কাৰণে কথাবিলাক ঘূৰাই পকাই থাকিবা এইটো কেনেকৈ হ'ব গতিকে উচ্ছেদ হ'ব সুপ্ৰিম কোৰ্টেও কথাটো কৈ দিছে উচ্ছেদ হ'বই বেদখল যদি হৈছে তাত উচ্ছেদ হ'ব আৰু ট্ৰাইবেল বেল্টত বিশেষকৈ ট্ৰাইবেল বেল্ট যদি বেদখল হৈছে ট্ৰাইবেল বেল্টবিলাকত
চৰকাৰী মাটিবিলাকত চৰকাৰী জলাভূমিত যদি হেৰি হৈছে, বেদখল হৈছে, তাক উচ্ছেদ কৰক, উচ্ছেদ কৰাৰ সংস্থাপন কৰক। কিন্তু সাধাৰণ মানুহখিনিক তেওঁলোকে উচ্ছেদ কৰি দিব। শিলহাকত কি হৈছে? টাটাৰ জিঞ্জাৰ হোটেল এতিয়াও চলি আছে শিলহাকৰ মাজত। ইয়াৰ নাম কি? আমাৰ অশোক সিংঘাল। এতিয়া সিংঘাল নামটো সলনি কৰি পেলাই সিংহল কৰি লৈছে। সিংহল নামৰ কোনো উপাধি নাই দেই। তেওঁৰ সেই মানুহজনৰ জন্ম ক'ত অসমৰ মানুহে কোনো নাজানে। অশোক সিংঘাল এগৰাকী RSSৰ কৰ্মী হিচাপে অসমলৈ আহিছিল, আহি পেলাই ইয়াত বিল্ডাৰ হৈ গ'ল। তেওঁৰ অনুষ্ঠান প্ৰতিষ্ঠান শিলহাকৰ মাজত চলি আছে। আজমলৰ অনুষ্ঠান প্ৰতিষ্ঠান শিলহাকৰ মাজত, অট্টালিকা শিলহাকৰ মাজত চলি আছে। আৰু শিলহাকৰ বন্দাজান ভেটি কি কম, চৰকাৰেতো বিহে সম্প্ৰদায়ৰ কৈ আছো। আৰু বন্দাজান ভেটি 2,99,00,000 টকাৰে ৰাস্তা বনোৱা, ঘৰলৈ বনোৱা ৰাস্তা, দুৰ্ভাগ্যক্ৰমে সেইগৰাকী আমাৰ নলবাৰী সদৰ সমষ্টিৰ বিধায়ক জয়ন্ত মল্লবৰুৱা। তেওঁলোককো উচ্ছেদ কৰক। সাধাৰণ মানুহক উচ্ছেদ কৰিছে, তেওঁলোকো উচ্ছেদ কৰক। আৰু জনজাতীয় বেল্টত, এই যে কচুতলিত সোণাপুৰৰ জনজাতীয় বেল্টত তেওঁলোকে উচ্ছেদ কৰিছে। যদি তেওঁলোক হয়, এইখিনি মানুহ বেদখলকাৰী মানুহ, উচ্ছেদ কৰক, নীতি নিয়মত উচ্ছেদ কৰক। কিন্তু উচ্ছেদ কৰাৰ পিছতো তাত সেই জনজাতীয় বেল্টত নন আছামিজ, অকল অসমীয়া নহয়, অনা অসমীয়া মানুহৰ এতিয়াও উদ্যোগ কল কাৰখানা তাত চলি আছে। মানে খেনক দেখি দুৱাৰ ৰন্ধা বঢ়া, খেনক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে। স্বাভাৱিক কথা। আইন সকলোৰে কাৰণে সমান হওক, আৰু চৰকাৰৰ ব্যৱহাৰটো সাধাৰণ ৰাইজৰ প্ৰতি, সকলোৰে প্ৰতি সমান হওক। আমি সেইটো কথা বিচাৰিছোঁ। এই কথাখিনি কেতিয়াবা আমি খঙত কওঁ, ক্ষোভত কওঁ, বেয়া পাব নালাগে। চৰকাৰে এই কথাবিলাকত বেয়া পাব নালাগে। যিটো সত্য কথা, আমি সত্য কথাটো কৈছোঁ। আৰু সত্য কথাটো কোৱাৰ বিনিময়ত যদি তেওঁলোকে বেয়া পায়, তেওঁলোকে তাকে লৈ পেলাই যদি ঘৃণা আৰু বিদ্বেষ চাৰিওফালে প্ৰচাৰ কৰি থাকে, উগাৰি থাকে, তেতিয়া এইখন দেশ নৈৰাজ্যবাদৰ দেশ হ'ব। আপুনি যিহেতু নলবাৰী জিলাখনক মানে প্ৰতিনিধিত্ব কৰে বা জিলাৰ সভাপতি ৰাইজৰ দলৰ, আমি যদি 5 বছৰীয়া কাৰ্যকালত ভাগ কৰি চাওঁ, বিভিন্ন সময়ত ইয়াত অসম গণ পৰিষদ দলৰ বা কংগ্ৰেছৰ জনপ্ৰতিনিধিয়ে নিৰ্বাচিত হৈছিল। শেহতীয়াভাৱে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কাৰ্যনিৰ্বাহ কৰি আছে। আপুনি জয়ন্ত মল্লবৰুৱাৰ কাৰ্যকালৰ দিনত কিছু উন্নতিৰ তাৰতম্য দেখা নাপায় নেকি? একো হোৱা নাই। কিয়? ৰাস্তা ঘাটটো হৈ আছে এতিয়া ধুনীয়াকৈ, অভাৰ ব্ৰিজ হ'ল, তেখেতসকলক আমি জনপ্ৰতিনিধি কৰিছোঁ কিয়? সেইটো বুজি পাইছোঁ। মই কি কৈছোঁ যে যদি আমি 5 বছৰীয়া কাৰ্যকালত যদি ভাগ কৰি চাওঁ, বাকী বিধায়কসকলৰ তুলনাত জয়ন্ত মল্লবৰুৱাৰ দিনত কিছু, নলবাৰী জিলাৰ পৰা, নলবাৰী সদৰ সমষ্টিৰ পৰা ইয়াত বিধায়ক হোৱা মানুহৰ ভিতৰত এগৰাকী আছিল নৰেন দত্ত আৰু এগৰাকী আছিল নগেন শৰ্মা। তেওঁলোকে নলবাৰী সমষ্টিৰ বা নলবাৰী জিলাৰ এই যিটো উন্নয়ন, এই উন্নয়নক এক ত্বৰান্বিত মানে গতি দিবলৈ চেষ্টা কৰিছিল আৰু সফলো হৈছিল। তেতিয়া কিন্তু তেওঁলোকে কিন্তু এই প্ৰতিশোধৰ ৰাজনীতি কৰা নাছিল। আৰু যদি আপুনি যদি সোধে যে নলবাৰীৰ পৰা, নহয়, মই প্ৰতিশোধৰ ৰাজনীতিৰ কথা আপোনাক সোধা নাই, মই উন্নয়নৰ কথা সুধিছোঁ। উন্নয়নৰ কথাত আপুনি কওক, স্পষ্টভাৱে কওক যে পূৰ্বৰ তুলনাত এই 5 বছৰীয়া কাৰ্যকালত নলবাৰীৰ যি সামগ্ৰিক উন্নতি বা সামগ্ৰিক উন্নয়ন ত্বৰান্বিত হৈছে নে নাই? নলবাৰী চহৰখনৰ কি অৱস্থা হৈ আছে? গৰ্ভৱতী হৈছে নেকি এতিয়া? আপোনালোকে নলবাৰী চহৰত আপোনালোকৰ অফিচ, নলবাৰী চহৰখন কি হৈ আছে? নিৰ্মীয়মান অৱস্থাত আছে। মই কিছু আমাৰ ইয়াত বিজেপি প্ৰতিনিধি আহিছিল। 106 কোটি টকাৰ যিটো আঁচনি, যিটো স্কিম, উন্নয়নৰ যিটো আঁচনি, 106 কোটি টকাৰে ইয়াৰ নলা নৰ্দমা হেৰি কৰিব, মানে ঠিক কৰিব, ৰাস্তা ঘাট বহল কৰিব, 106 কোটি টকাৰ আঁচনি। 2023 চনৰ ছেপ্টেম্বৰ মাহত এই আঁচনিখন শেষ হ'ব লাগিছিল। আজি 2024 চনৰ ছেপ্টেম্বৰ মাহ যাব, এতিয়াও 25% কাম শেষ হোৱা নাই। আৰু ইয়াত বেলেগ নালাগে, ইয়াত আপুনি যিটো ৰাস্তা ঘাটৰ কথা কৈছে,
নলবাৰী জিলাৰ সদৰ চহৰ নলবাৰী চহৰত কি অৱস্থা, নলবাৰী চহৰৰ মানুহক সোধক, কাষৰীয়া গাঁৱৰ মানুহবিলাকক যিসকলে ইয়ালৈ আহে, ইয়াত সোমাবলৈ ওলাবলৈ ৰাস্তা নাই, কি অৱস্থা হয়, কি অৱস্থা হয়। আৰু আজিৰ পৰা 5-6 মাহ আগতে এই কথাখিনি উঠোতে আমাৰ জনপ্ৰতিনিধিগৰাকী, বিধায়কগৰাকীৰ কথাত কেবিনেট মন্ত্ৰীগৰাকী কৈছিল যে নলবাৰী চহৰ গৰ্ভৱতী হৈ আছে, গৰ্ভৱতীয়ে হৈ আছে। এতিয়া কেতিয়ালৈকে এই গৰ্ভৱতীটো অৱস্থাটো কেতিয়ালৈকে শেষ হ'ব নাজানো, কেতিয়ালৈকে প্ৰসৱ বেদনা আহিব, ভূমিষ্ঠ হ'ব নাজানো। আমি আশা কৰিছোঁ। আমাৰ ইয়াত বিজেপিৰ প্ৰতিনিধি আহিছিলে কিছুদিন আগত, তেওঁ কৈছিলে যে এবছৰৰ ভিতৰত নলবাৰীয়ে নতুন ৰূপ পাব, নদন বদন হৈ উঠিব। 2023 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰতে হ'ব লাগিছিলে। আপোনালোকক মাতিম বুলি কৈছে, বিৰোধীয়ে মাতিব মানে। চাওক, নলবাৰী চহৰখনৰ এই অৱস্থা। আপুনি ৰাস্তা ঘাটৰ কথা কৈছে, ৰাস্তা ঘাট নিৰ্মাণ, ইয়াৰ আগৰ যিগৰাকী বিধায়ক আছিল অশোক শৰ্মা, জয়ন্ত মল্ল বৰুৱাই যিকেইটা ৰাস্তা বনাই আছে অশোক শৰ্মাৰ দিনত চেংচন হোৱা। এই যে উৰণীয়া সেতুখন, হৰি মন্দিৰৰ উৰণীয়া সেতুখন, বৰগুৰাৰ নিৰ্মীয়মান উৰণীয়া সেতুখন জয়ন্ত মল্ল বৰুৱাৰ দিনত নহয় দেই, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল আৰু বিধায়ক আছিল অশোক শৰ্মা। আপোনালোকে এতিয়া অশোক শৰ্মা আপোনালোকৰ বেছি প্ৰশংসা কৰে। অশোক শৰ্মা প্ৰশংসা কৰা কথা নাই, অশোক শৰ্মাৰ বিৰুদ্ধে অভিযোগ খুবেই কম, খুবেই কম। অশোক শৰ্মাক জয়ন্ত মল্ল বৰুৱাৰ দৰে মুখ চুপতি কৰিব অশোক শৰ্মাই নাজানিছিল। জয়ন্ত মল্ল বৰুৱাটো কৰ্মদক্ষ এগৰাকী শীৰ্ষ নেতা বা শীৰ্ষ মন্ত্ৰী, অসম বিধানসভাৰ প্ৰভাৱশালী মন্ত্ৰী, নলবাৰীৰ গৌৰৱ। সেইকাৰণে নলবাৰীৰ গৌৰৱ, নলবাৰী চহৰখনতো এতিয়া গৌৰৱেই গৌৰৱ। নলবাৰী চহৰখনৰ এই অৱস্থা, ৰাস্তা ঘাট নাই, মানুহ অহা যোৱা কৰা ৰাস্তা নাই, গাড়ী মটৰ অহা যোৱা কৰা ৰাস্তা নাই, থকা হস্পিটেলখন 93 বছৰীয়া হস্পিটেলখন জয়ন্ত মল্ল বৰুৱাই নোহোৱা কৰি পেলালে, ভাঙি পেলালে। জয়ন্ত মল্ল বৰুৱাক আমি কিমান নম্বৰ দিম? আপুনি যদি এতিয়া সোধাবিলে কিমান নম্বৰ দিম, বোলে তেখেতক -, নম্বৰ দিম, মাইনাছ। তেখেতে 1 নম্বৰো নাপায়। কিয় নাপায়? মাইনাছত আছে, ইমানবোৰ কাম কৰাৰ পিছত মাইনাছত আছে। ইমানবোৰ কাম কৰা আপুনি উদাহৰণটো দিয়ক না। মই দেখোন ক'লে ৰাস্তা ঘাট, ইয়াত যিকেইটা ৰাস্তা ঘাট, ইয়াত যি দুখন উৰণীয়া সেতু এখন কমপ্লিট হৈছে, কৰিছে আগৰ য'ত অশোক শৰ্মা বাদ দিয়ক, অশোক শৰ্মাৰ নামটো নলওঁ বাৰু, আগৰজন বিধায়কৰ দিনত, পূৰ্বৰ বিধায়কৰ দিনত জয়ন্ত মল্ল বৰুৱাই কি কৰিছে, কি আনিছে? হস্পিটেলখন নহয়, মেডিকেল কলেজ হস্পিটেল, এইখন জয়ন্ত মল্ল বৰুৱাৰ দিনত দাবী নহয়। নলবাৰী ৰাইজে কোনোবা কাহানিবাৰ পৰা দাবী কৰি আহিছে, এইটো দাবী কৰি আহিছে যে নলবাৰী মেডিকেল কলেজ হস্পিটেলখন গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ লেখীয়া হওক, সমপৰ্যায়ৰ হওক। আপোনালোকে চাওক, সদায় চৰকাৰক সমালোচনা কৰে, কিন্তু আপোনালোকে ভাল কামৰ বাবে কেতিয়াও চৰকাৰক যে ভাল কাম দেখুৱাই দিয়ক না, ভাল কাম দেখুৱাই দিয়ক। কিয় সমালোচনা কৰিম? নকৰোঁ, জিন্দাবাদ দিম, জিন্দাবাদ দিম। আপোনালোকে যদি ভাল কাম কৰা নাই, ৰাইজৰ কেনেকৈ ইমান জনসমৰ্থন পায়, কেনেকৈ ইমান জনসমৰ্থন আদায় কৰি আছে, প্ৰতিটো নিৰ্বাচনত কেনেকৈ বিজয়ী হৈ আহিছে? সেইটোৱেতো ৰাজনৈতিক দলৰ কি থাকিব পাৰে? সেইটো যদি মানদণ্ড, যদি ৰাজনৈতিক দলৰ মাপকাঠি নিৰ্ণয় কৰে জনতাই নিৰ্বাচনৰ জৰিয়তে নিৰ্ণয় কৰে। প্ৰতিটো নিৰ্বাচনত বিজেপি জয় হৈ আহিছে, তাৰ মানে কি জনপ্ৰিয়তা আছে? নহয়, জয়ন্ত মল্ল বৰুৱা 2021 চনতহে হৈছে MLA। মই জয়ন্ত মল্ল বৰুৱাৰ কথা কোৱা নাই, বিশেষকৈ বিজেপিৰ কথা কৈছোঁ। মই জয়ন্ত মল্ল বৰুৱাৰ কথা কৈছোঁ, আপুনি বিজেপিৰ কথা কৈছে। আৰু বিজেপিৰ কথাটো আপোনালোকে 2026 চনত দেখিব কি অৱস্থা হয়গৈ, কি অৱস্থা হয়গৈ দেখিব। 1250 টকাত যদি মগজু কিনিবলৈ যায়, 250 টকাত যদি মগজু কিনিব খোজে, 300 টকাত যদি মগজু কিনিব খোজে, আৰু কিনি পেলাই তেওঁ যদি এই মানুহবিলাকে, মই নিজে উল্লেখ কৰিছোঁ, মুখ্যমন্ত্ৰীৰ পত্নী অসমত এতিয়া কিমান বিঘা মাটিৰ মালিক, অথচ এগৰাকী মানুহে 50 বিঘাতকৈ বেছি মাটি ৰাখিব নোৱাৰে চিলিং আইন মতে। কেনেকৈ ৰাখিছে? অঙহী ভঙহী, যিটো তেওঁলোকৰ সন্তানে। আপোনালোকে আদালতক বিশ্বাস কৰে? আপোনালোকে কেতিয়াও এই চৰকাৰে যদি ইমানবোৰ দুৰ্নীতি কেলেংকাৰী কৰি আছে, আপোনালোকে আইন আদালতৰ ওচৰত নাযায় কিয়? আইনী ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আপোনালোকে কেতিয়াও আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই এইবোৰৰ বিৰুদ্ধে? আইনী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি পেলাই বহুত গম পালে আপোনালোকে।
আইনী ব্যৱস্থা কিয় গ্ৰহণ কৰা নহ'ল? চৰকাৰখন তেওঁলোকৰ, প্ৰশাসন যন্ত্ৰটো তেওঁলোকৰ। আমি যেতিয়া এখন এজাহাৰ দিবলৈ যাওঁ, FIR দিবলৈ যাওঁ, সেই এজাহাৰখন তেওঁলোকে ৰুজু নকৰে। প্ৰশাসনে ৰুজু কৰিবলৈ ভয় কৰে। ৰাজনৈতিক যিটো হস্তক্ষেপ যিয়েই নহওক, আমি কিন্তু আমাৰ কামবিলাক আমি গোচৰবিলাক হেৰিবিলাক আমি দি আছোঁ। আজি তেওঁলোকে সেই গোচৰবিলাক তোলা নাই। যিদিনা তেওঁলোক নাথাকিব সিদিনা তেওঁলোকে কিন্তু দৌৰিব লাগিব, অৰ্থাৎ দৌৰি ভাগৰি পৰিব। অৰ্থাৎ গৃহ বিভাগটো সম্পূৰ্ণৰূপে মুখ্যমন্ত্ৰীয়ে নিজৰ অসমৰ আটাইতকৈ বিফল বিভাগটো হ'ল গৃহ বিভাগ। চাৰিওফালে অৰাজকতা। গতিকে কথাবিলাক ভাবক, তেওঁলোকে ইমানখিনি তথ্য দিব খোজা নাই। তথ্য দিব লাগিলে তেওঁলোকে হেৰি কৰিব। আৰু এটা কথা আপোনালোকৰ জৰিয়তে কওঁ, হিমন্ত বিশ্ব শৰ্মাই এদিন অপেনলি ৰাজহুৱাকৈ তেওঁলোকক সমালোচনা কৰি থকা 50জন মানুহৰ মাজত বহক, সিদিনা তেওঁ কিমান কথা ক'ব পাৰে, আপোনাৰ মতে হিমন্ত বিশ্ব শৰ্মা আৰু কিমান দিনলৈকে অসমৰ ৰাজনীতিত সক্ৰিয় হৈ থাকিব বুলি খুব বেছি 2026 মে' মাহলৈকে। তাৰপিছত তেওঁ যিটো অৱস্থা আগৰ ৰাজনৈতিক নেতাসকলৰ হেৰিসকলৰ যিটো অৱস্থা হৈছে, প্ৰফুল্ল মহন্তৰ যিটো অৱস্থা হৈছে, সেই একে অৱস্থাই হ'ব। ৰক্ষা নাই। ৰাজনৈতিকভাৱে গণতান্ত্ৰিকভাৱে এই ব্যৱস্থাটো তেওঁ হেৰি কৰি উঠিব। বহুত যন্ত্ৰণা দিছে অসমৰ মানুহ। সৰ্বানন্দ সোণোৱালৰ লগত আমাৰ সিমান হেৰি নাই বাৰু, ৰাজনৈতিক মতাদৰ্শৰ বহুত পাৰ্থক্য আছে, কিন্তু ইমান প্ৰতিশোধ পৰায়ণ ৰাজনীতিবিদ সৰ্বানন্দ সোণোৱাল নহয়। কিন্তু এই মানুহগৰাকী যিমান প্ৰতিশোধ পৰায়ণ ৰাজনীতিবিদ। ইমান সময়তো ৰাজনীতিৰ কথা বহুত পাতিলোঁ। আপোনাৰ ব্যক্তিগত জীৱনৰ কথাই অলপ পাতোঁ, আমি সময় শেষ আহিছে। আপোনাৰ শিক্ষা জীৱন বাৰু নকওঁ, কৰ্মজীৱন কেনেকৈ কথা আৰম্ভ কৰিছিল? কৰ্মজীৱন মই বা আপোনাৰ সামাজিক জীৱন, ৰাজহুৱা জীৱন আৰু কৰ্মজীৱন। সামাজিক জীৱন, ৰাজহুৱা জীৱন মইতো ক'লোৱেই, মোৰ সৰুৰ পৰাই নেকি ব্যক্তিগত জীৱন আৰু ৰাজহুৱা জীৱন একাকাৰ। আৰু মোৰ লোকধাক কৰিবলগীয়া আপোনাৰ ব্যক্তিগত, মোৰো হয়তো বহুত ক্ষেত্ৰত ভুল হৈছে, কিন্তু মই ভুল যদি কেতিয়াবা কৰিছোঁ, মই ভুলবিলাক মানি লৈছোঁ। ৰাজহুৱা কাম কৰিলে ভুল ওলাবই, কাম কৰিলে ভুল ওলাব। গতিকে ৰাজহুৱা জীৱনত যদি কাম কৰিছোঁ, ভুল কৰিছোঁ, কেতিয়াবা যদি ভুল কৰিছোঁ তাক মানি লৈছোঁ আৰু ভুল নকৰিবলৈ চেষ্টা কৰিছোঁ। ৰাজহুৱা জীৱন মই চৰকাৰী চাকৰি কৰি থকা সময়তো ৰাতিপুৱা 8:30 বজাত স্কুলত সোমাওঁ, 2:30 বজাত 3 বজাত ওলাই আহোঁ। এই সময়খিনিৰ ভিতৰত মই কোনো ধৰণৰ চৰকাৰৰ বিৰুদ্ধে কোনো কথা নকওঁ, কোনো কথা উচ্চাৰণ নকৰোঁ। চৰকাৰে দিয়া ভুল নিৰ্দেশো তাক মানি চলোঁ। কিন্তু তাৰ পিছত যেতিয়া ওলাই আহিম আকৌ আৰম্ভ হৈ যায়, সেইখিনি কিন্তু মোৰ ব্যক্তিগত হ'ব, মোৰ ৰাজহুৱা হ'ব। তেতিয়া কিন্তু মই চৰকাৰৰ সমালোচনা কৰিম। আৰু এইখিনি কৰাৰ কাৰণে মই 23 বছৰ চৰকাৰৰ মই 2বাৰ জেল খাইছোঁ চাকৰি জীৱনত, আৰু 3বাৰ মই ছাছপেণ্ড হৈছোঁ। কিন্তু মই সকলো বাধা অতিক্ৰম কৰি আহিছোঁ। মই সেই হেৰিৰ পৰা ৰাজ্যৰ সেৱাত ব্ৰতী হৈ আছে, কিন্তু অভিযোগমুক্ত হৈছোঁ, মোক ৰাখিব পৰা নাই। গতিকে মই সেইকাৰণে ভাবোঁ, আৰু এই ক্ষেত্ৰত মোক ৰাইজে যথেষ্ট সহায় কৰিছে। সাংগঠনিক ক্ষেত্ৰত মই কিমান সফল হৈছোঁ, কিমান বিফল হৈছোঁ, ৰাইজে চিন্তা কৰিব। কিন্তু ৰাইজক মই কথাখিনি কোৱাৰ কাৰণে ক'বলৈ মই চেষ্টা কৰিছোঁ। বা এটা প্ৰতিবাদী কণ্ঠ এটা আপুনি দিগৰাই আছে প্ৰতিটো মুহূৰ্ততে, কিন্তু বা প্ৰতিবাদী সত্তা যিটো সংগ্ৰামী সত্তা, সেই ধাৰাটো কিন্তু আপুনি অক্ষুণ্ণ ৰাখিছে। মই সেইটো বুলি নাভাবোঁ। যিকোনো প্ৰত্যাহ্বান নেওচি হ'লেও আমি দেখিছোঁ বা আমি পৰিলক্ষিত কৰিছোঁ সেইটো বাৰু, সেইখিনি মই সেইটো কথা নাভাবোঁ। মই এটা কথাই ভাবোঁ যে মোক কথা কোৱাৰ অধিকাৰ সংবিধানখনে দিছে, আৰু সেইকাৰণে কথা কৈছোঁ। মোৰ যেতিয়া মই কৈছোঁ নহয়, যিদিনা জয়ন্ত মল্ল বৰুৱাই ভাল কাম কৰিব, সেইদিনা জয়ন্ত মল্ল বৰুৱাক সাধুবাদ দিম। জয়ন্ত মল্ল বৰুৱাই যদি বেয়া কাম কৰে, হিমন্ত বিশ্ব শৰ্মাই যদি বেয়া কাম কৰে, বিফল হয়, সমালোচনা কৰিম সংবিধানৰ গণ্ডিৰ ভিতৰত। আৰু যিদিনা সমৰ্থন কৰিব, সেইদিনা সংবিধানৰ গণ্ডিৰ ভিতৰত তেওঁলোকক সমৰ্থনো কৰিম। ভাল কাম যিয়েই নকৰক, দেশখন আমাৰ, ৰাজ্যখন আমাৰ, ইয়াৰ মাটি পানী বায়ু আমাৰ, মানুহখিনি আমাৰ, সকলোকে সমভাৱে ব্যৱহাৰ কৰক, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে। কিন্তু এটা কথা কওঁ, অসমৰ খিলঞ্জীয়া মানুহখিনি, থলুৱা মানুহখিনিৰ অধিকাৰখিনি সুৰক্ষিত হওক,
সুৰক্ষিত হওক এই কথাখিনি কিন্তু সদায় তাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মানুহক যন্ত্ৰণা দিব নালাগে মানুহক এনেকৈ কেঁকৰা চেপাতি চেপি ৰুকি নিব নালাগে মানুহক অলপ উশাহ ল'বলৈ দিয়ক সেই কথাখিনি বিচাৰিছোঁ চৰকাৰ যিয়েই নহওক এদিন হয়তো 26ত যদি আমাৰ চৰকাৰ বিৰোধী চৰকাৰ আহে সেইদিনা হয়তো মই নিজে সাহসীয় পক্ষত থাকিম কিন্তু মই সিদিনাও কিন্তু সাহসীয় পক্ষত থাকিলেও কিন্তু সাহসীয় পক্ষ কৰা ভুলখিনি কিন্তু মই আঙুলিয়াই দিম সাহস হ'ব আপোনাৰ সেইদিনা নিশ্চয় সেইটো মোৰ সাংবিধানিক অধিকাৰ তাৰ কাৰণে তেওঁলোকে যদি মোক উলিয়াই দি দিব কি কথাটো কিন্তু ভুলটো ভুল বুলি স্বীকাৰ কৰক প্ৰত্যেকে আৰু শুদ্ধটো অশুদ্ধ বুলি পেলাই আমি তাক চিঞৰি থাকোঁ ঠিক আছে ইমান সময়ে আপুনি আমাক আপোনাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ বহুখিনি সময় দিলে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময়ে আমাৰ মাজত উপস্থিত থাকি কেন্দ্ৰীয় মুখপাত্ৰ ৰাইজৰ দলৰ তথা এগৰাকী মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াই যথেষ্টখিনি সময় দিলে তেখেতে মুক্তভাৱে বহুখিনি কথাই আপোনালোক ৰাইজৰ জ্ঞাতাৰ্থে ক'লে আমাৰ লগত আলোচনা কৰিলে তেখেতক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ ৰাজনৈতিক জীৱন তথা দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আৰু লগতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ